প্ৰশ্নটো হৈছে যে কোনো এটা সংখ্যাৰ 5% কমাই দিয়াত 133 হ'ল, সংখ্যাটো কিমান? মানে এনেকুৱা এটা সংখ্যাৰ পৰা 5% কমাই দিয়াত 133 হ'ল, তেতিয়াহ'লে সংখ্যাটো কিমান হ'ব বা সংখ্যাটো কি? তো এই প্ৰশ্নটো আমি সমাধান কৰিম। তেতিয়াহ'লে আমি প্ৰথমে কি কৰিম, সংখ্যাটো ধৰি ল'ম। কোনটো সংখ্যা আছিল তাৰমানে সংখ্যাটো ধৰা হ'ল সংখ্যাটো x, মানে ধৰি ল'লোঁ আমি, ধৰা হ'ল সংখ্যাটো x। এতিয়া কি xৰ 5% কিমান? xৰ 5% তাৰমানে কি x ইনটু 5, মানে পাৰ্চেণ্টক যদি আমি লিখোঁ, কেনেকৈ লিখিব পাৰিম? 1/100। তাৰমানে কি এনেকুৱা লিখিব পাৰোঁ, এক্সৰ লগত যদি 5 পূৰণ কৰোঁ 5x, আৰু 5xৰ লগত 1 পূৰণ কৰিলে তাৰমানে কি 5x ডিভাইডেড বাই 100। এতিয়া আমি যিহেতু আমাক প্ৰশ্নটোত কোৱা হৈছে যে 5% কমাই দিয়াত 133 হ'ল, সংখ্যাটো কিমান? গতিকে আমি যদি এক্সৰ পৰা এই সংখ্যাটো বাদ দিওঁ তেতিয়াহ'লে আমি সঠিক উত্তৰটো বিচাৰি পাম। গতিকে কি কৰোঁ, এক্সৰ পৰা 5x ডিভাইডেড বাই 100 বাদ দিলে কি হ'ব? এইটো যদি আমি x মাইনাছ 5x ডিভাইডেড বাই 100ৰ পৰা আমি লিখিব পাৰোঁ, এনেকুৱা লিখিব পাৰোঁ। কেনেকৈ? এই এক্সৰ তলত 1 আছে আৰু 5x ডিভাইডেড বাই 100, এই দুটাৰ এলচিএম কি হ'ব? 100। এই 100টো এলচিএম, আৰু এই এক্সৰ তলত 1 আছে, তাৰ মানে কি 101ৰ ভিতৰত কিমান বাৰ যায়? 100 বাৰ। 100ৰ লগত এক্স পূৰণ কৰিলে 100x, এই মাইনাছটো এই মাইনাছ, তাৰপিছত 5xৰ তলত 100 আছে, তাৰমানে 100ৰ ভিতৰত এবাৰ যায়, আৰু 1ৰ লগত যদি 5x পূৰণ কৰোঁ 5x হয়। এতিয়া আমি 100xৰ পৰা মাইনাছ 5x বাদ দিছোঁ, কিমান? 95x ডিভাইডেড বাই 100। এতিয়া প্ৰশ্নমতে হ'ব 95 ডিভাইডেড বাই 100, এক্সটো আছে x, তাৰ মানে কি ইয়াত হ'ব 133, যিহেতু এইটো দিয়া আছিল। গতিকে কি হ'ব? এতিয়া হ'ব, যদি আমি এক্সটো ৰাখি দিওঁ, এক্সটো এইফালে ৰাখি দিলোঁ, তাৰপিছত 133, এইফালে কি আছে? এক্সৰ লগত এইটো পূৰণ হৈ আছে, তাৰ মানে কি সেইফালে হৰণ হ'ব, তাৰ মানে কি হ'ব? 100টো এই 100টো হৰণ, যদি এইফালে পূৰণ থাকে সমান চিহ্নৰ, এই লেফ্টত পূৰণ থাকে সেইফালে গ'লে হৰণ, আৰু যদি হৰণ থাকে লেফ্টত গ'লে পূৰণ হ'লে উল্টাই যাব। তাৰ মানে কি 100টো ওপৰত হ'ব আৰু 95টো তলত হ'ব, ইয়াতো পূৰণ হ'ব। গতিকে x ইজিকেল টু হ'ব 5 যায়, কেইবাৰ যায়? 5 যায় একবাৰ, বাকী থাকে 4, 45 পিছত 9 বাৰ, আৰু 5 যায় 20 বাৰ। তাৰমানে এতিয়া যদি আমি কি কৰোঁ, এতিয়া এইটো যদি আমি কেলকুলেশ্যন কৰিব যাওঁ, 133ৰ লগত 20 পূৰণ কৰিলে কিমান হ'ব? পূৰণ কৰিলে চাওঁ, এই পূৰণটো পূৰণ কৰি চাব, এই পূৰণটো কৰিলে 2660, আৰু তলত আছে 19টো লিখি দিলোঁ, আৰু এই 19টো এইটোৰ লগত হৰণ হৈ আছে, তাৰমানে হৰণ কৰিলে কি হ'ব? 140 হ'ব। হৰণটো কেনেকৈ? হৰণটো এনেকুৱাকৈ কৰি ল'ব আপোনালোকে, 66019, এইটো পূৰণ কৰিলে কিমান হ'ব? 14 বাৰ, তাৰ মানে কি 0, এনেকুৱাকৈ হ'ব।